আজি যোৰহাটৰ পৰা আহি থাকোঁতে এনেকুৱা এটা দৃশ্য দেখিলোঁ। সঁচাই দৃশ্যটো দেখি মনটো বহুত বেয়া লাগিলে। গাড়ী এখনৰ অৱস্থা চাওক, এনেকুৱা এটা এক্সিডেণ্ট হৈছে। গম পোৱা মতে চাৰিগৰাকী ষ্টুডেণ্ট আছিলে কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়ি থকা। ল'ৰা দুজন আছিলে, ছোৱালী দুজনী। ল'ৰা এটা আৰু ছোৱালী এজনী স্পট ডেথ হৈছে বুলি গম পালোঁ, আৰু দুজনক হস্পিটেলত নিছে বুলি গম পাইছোঁ। এনেকুৱা এক্সিডেণ্ট মানে দেখি গাড়ীখনৰ অৱস্থা দেখি সঁচাই লাগিছে যে এক্সিডেণ্টটো সঁচাই বহুত ভয়ানক হৈছে। তেওঁলোক যোৰহাটৰ ফালে আহি আছিলে গুৱাহাটী অভিমুখে। আহি তেওঁলোকে ডিভাইডাৰত খুন্দা মাৰি গাড়ীখন বতাহত উৰি গৈছে বুলি মানুহে কৈছে। কি ক'ম দেখি সঁচাই বহুত বেয়া লাগিছে দৃশ্যটো। তেওঁলোক হয়তো বহুত বেছি স্পীডত গাড়ীখন চলাইছিলে, কাৰণ যেতিয়া মই ডিভাইডাৰ দেখিছোঁ, ডিভাইডাৰৰ অৱস্থা কি হৈছে, পকা উঠি আহিছে আৰু চাওক গাড়ীখনৰ অৱস্থা চাওক কি হৈছে। কাপোৰ তেওঁলোকৰ ইউনিফৰ্ম চাওক, ইউনিফৰ্ম এই ৰাস্তাতে পৰি আছে। কাপোৰ ইয়াত পৰি আছে। দৃশ্যটো চাই বেয়া লাগিলে আৰু।